যাবলৈ ওলাইছোঁ আমাৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত বৰষুণগাঁৱত অৱস্থিত চিলাৰা ষ্টেডিয়ামলৈ। তাতে আজি প্ৰথম এইটো ভিডিঅ' হ'ব। এই বছৰৰ ফুটবল খেল, কিবা এখন ফুটবল খেল পাতিছে, তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাই থাকক জেবিচুল ফ্ৰেণ্ডছ। হাউচ বুলি কামানি চেষ্টা কৰি ল ষ্টেডিয়াম ফুটবল ফাইনেলত কোন কোন উঠিছে? ছেমিফাইনেল। কিছু দৃশ্য চাওঁ ফ্ৰেণ্ডছ। চব কি খেলা বাদ দিল নেকি? নাই বাদ দিয়া নাই, লাগিব এই খেলখন ফ্ৰেণ্ডছ বিৰাট ডাঙৰ খেল নহয়, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ খেল আচলতে এইবিলাকে, কাৰণ ইয়াতে কোনো হায়াৰ নাই। চ' স্থানীয় প্ৰতিভাক মানে এটা সুযোগ দিয়াৰ এয়া মানে এটা সুন্দৰ পদক্ষেপ। হাফ টাইম পৰিল ফ্ৰেণ্ডছ। আপোনালোকৰ ইউটিউবাৰ নৰোত্তম ভাইটি কি দিয়ে পুৰা ফুটবল নেকি? বৰ্তমানতো 0-0 হাফ টাইম না। আমাৰ পাৰ্টনাৰ অমৃত সিংহ। ছেকেণ্ড হাফ এইবাৰ আৰম্ভ হৈছে। মই ফ্ৰেণ্ডছ এটি কথা ডাঠি ক'ব পাৰোঁ যে এই যি দুটা টিম খেলি আছে, জেলকাছাৰ আৰু বৰষুণগাঁও, যদি ভাল কোচৰ ব্যৱস্থা কৰা হয়, এই দুটা টিমৰ মাজৰ পৰা 11জনীয়া এটি শক্তিশালী দল গঠন কৰিব পৰা নিশ্চয় যাব। আপোনালোকে স্থানীয় খেলুৱৈৰ প্ৰতিভাৰ ওপৰত গুৰুত্ব দিয়ক, নিশ্চয় আমাৰ মাজৰ পৰাই ভাল খেলুৱৈ সৃষ্টি হ'ব। ফ্ৰেণ্ডছ চৰি ফ্ৰেণ্ডছ, কেমেৰাত কেপচাৰ কৰিব নোৱাৰিলোঁ। জেলকাছাৰে এটি গ'ল স্ক'ৰ কৰিলে বৰষুণগাঁৱৰ এগেইনষ্টত। এতিয়ালৈকে জেলকাছাৰ 1, বৰষুণগাঁও 0। জেলকাছাৰৰ ডিকুৰে আঘাতপ্ৰাপ্ত ৰুৱা কচু দি ওলাব লাগছ না।
খেল সমাপ্ত জেলকাছাৰ ফাইনেলত উঠিল ফ্ৰেণ্ডছ এইবাৰ আছে দ্বিতীয়খন ছেমিফাইনেল এটা ওলাই চেন্নাপাৰা চচুৰবাৰীৰ টিম জিকিব লাগিব বৰষুণগাঁৱৰ এইটো টিমটো হাৰিল কিন্তু আকৌ এটা টিম আছে এইটো আপোনালোকে যে দেখি আছে চেন্নাপাৰা আৰু সেইটো ছাইডত যিটো দেখা পাইছে সেইটো হেনো বৰষুণগাঁৱৰে আৰু সেইটো বৰষুণগাঁৱৰ গ্ৰুপ বি চাগে আমাৰ এটা হয় এৰা ছালমান খানৰ বদিলীয়া খেলা চাব আহিছে আজি আমাৰ জানিও দোকানকে বন্ধ কৰিছে আজি নেখেলাই বোলে ফ্ৰেণ্ডছ দ্বিতীয়খন ছেমিফাইনেল আৰম্ভ হ'ব অলপ পিছতে চাই থাকক হেৰা আমাৰ কোন কিবা ক'ব দুই এষাৰ নেখেলাইছে নেকি খবৰ বেয়া হ'ল নহয় গোটেই দেউলক খেলা ঠিকেই আছে নেখেলাইছে বৰষুণগাঁৱৰ টিমত আছে ছিনিয়ৰ প্লেয়াৰ উৎপল চৰকাৰ কেশৱ জাৰ্চি নাম্বাৰ 24 এতিয়া ৰেফাৰী উঠছে অমৃত সিংহ মোটামুটি এটা সময়ত ভাল প্লেয়াৰে আছিল এতিয়া অলপ বয়স হ'ল যেনিবা লাইন আপ হ'ব এই চেন্নাপাৰাৰ খেলুৱৈ অভিজ্ঞতি বৰষুণগাঁৱৰ গ্ৰুপ বি ফ্ৰেণ্ডছ দ্বিতীয়খন ছেমিফাইনেল আৰম্ভ হ'ব এইবাৰ আকৌ কিছু ফ্ৰেণ্ডছ আজিৰ খেলখনৰ এটাই ভাল লাগে এজনো হায়াৰ নাই আমাৰ লাইন মিনত আছে উইটি চাম এই বছৰৰ এইখানে প্ৰথম না দা চ' ফ্ৰেণ্ডছ দুটা টিম ৰেডি এইটো বগা চেন্নাপাৰা সেইটো হ'ল বৰষুণগাঁৱৰ আমাৰ এৰা মোহন দা আহিল দৰ্শক বহুত ফুটবলাৰ মানে পকা আৰু নহয় আগতেতো বাঙাল দাবাত গেছো খেলা চাবা ভাল খেলা ইফালে হ'ল চেন্নাপাৰা সিফালে বৰষুণগাঁও গ্ৰুপ বি চ' ফ্ৰেণ্ডছ দ্বিতীয়খন ছেমিফাইনেল আৰম্ভ হৈছে ইতিমধ্যে আকৌ কৈছোঁ এই বগাটো হ'ল চেন্নাপাৰা আৰু সেইটো ছাইডত হ'ল আমাৰ বৰষুণগাঁৱৰ গ্ৰুপ বি মানে লোকেল আৰু একদম এক গলত বৰষুণগাঁৱৰ কিপাৰে একদম বাহিৰত ধৰিছে বল ফল কৰ্নাৰ
এই দুটা টিম কিন্তু দুটাই সিমান ষ্ট্ৰং নহয় আগৰ যিটো মানে ফাইনেলত উঠিছে সেইটো টিম বহুত মানে ভাল আছে আৰু তুলনামূলকভাৱে এই দুটা টিমতকৈ আগৰ দুটা টিমেই ভাল আছিল মোটামুটি জেলকাছাৰ চেম্পিয়ন হোৱাটো ফাইনেলে আৰু মানে খেলখিনি চাই যিটো অনুমান হ'ল ফ্ৰী কিক এগেইনষ্ট বসুনগাঁও দৃষ্টিগত পুৰা ৰাখিব লাগে মানে খেলখন শেষ হ'ল ফ্ৰেণ্ডছ কিন্তু ড্ৰ এতিয়া টাই ব্ৰেকাৰ ছিষ্টেম হ'ব চাগে চ' ফ্ৰেণ্ডছ দ্বিতীয়খন ছেমিফাইনেল ড্ৰ হ'ল এতিয়া টাই ব্ৰেকাৰ ছিষ্টেমেৰে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব আমার একদম সিনিয়র প্লেয়ার গোল বৰষুণগাঁও জয়ী হ'ল এতিয়া ফাইনেল খেলখন হ'ব বৰষুণগাঁও আৰু জেলকাছাৰৰ মাজত ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ এতিয়া ফাইনেল মেটচখন অলপ দেখুৱাম দেই ফ্ৰেণ্ডছ তাৰপিছত গুচি যাম মানে কাম আছে আৰু এয়া জেলকাছাৰৰ খেলুৱৈসকল এইফালে আছে বৰষুণগাঁৱৰ খেলুৱৈসকল চ' ফ্ৰেণ্ডছ দুয়োটা দল খেলপথাৰত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছে বহুত দেৰি হ'ল উপায় নাই দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বৰষুণগাঁও ক্ৰীড়া সন্থাই এই খেলখন আয়োজন কৰিছে তেওঁলোকক এই ভিডিঅ'টিৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এনেকুৱা খেলে সঁচাকৈ আমাৰ স্থানীয় প্ৰতিভা বিকাশৰ ক্ষেত্ৰত সহায় কৰিব দুটা দলে আমাৰ ঘৰৰে দল জেলকাছাৰৰ এটা আৰু বৰষুণগাঁৱৰ এটা আৰু মূলাগাঁও আছে ছেমিফাইনেল দুখন চাই এটি মানে নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ কিন্তু জেলকাছাৰ জিকিব লাগে দে এই আৰম্ভ কৰ্নাৰ চ' ফ্ৰেণ্ডছ সেয়া আছিল এই বছৰৰ প্ৰথম ফুটবলৰ ভিডিঅ' আৰু ৰাইজক অনুৰোধ নিশ্চয় জনাম আপোনালোকেও এনেকুৱা খেল পাতক য'ত হায়াৰৰ ব্যৱস্থা থাকে যদিও IPLৰ নিচিনা থাকিলে বেছি ভাল হয় তিনিজন গোটেই টিমটো হায়াৰ খেলিলে আচলতে লোকেল খেলুৱৈসকল সুযোগ নাপায় চ' এই খেলখন মোৰ বহুত ভাল লাগিল সেইকাৰণে যিহেতু হায়াৰ নাই চ' আশা কৰোঁ আপোনালোকক ভাল লাগিল ভিডিঅ'টি বনোৱাৰ উদ্দেশ্য একেটাই ফুটবল খেলিব লাগে প্লেয়াৰ হওক বা নহওক স্বাস্থ্য ভালে থাকে ফুটবল খেলিলে আৰু স্থানীয় খেলুৱৈৰ জন্ম হওক
আমাৰ মাজৰ পৰা ভাল খেলুৱৈৰ সৃষ্টি হওক তাকে কামনা কৰি ভিডিঅ'টি সামৰিছোঁ আৰু শেষত নিশ্চয় অনুৰোধ কৰিম যদি এতিয়ালৈকে জে বি চেনেল ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কিবা দিহা পৰামৰ্শ থাকিলে দিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং জে বি চেনেল ফ্ৰেণ্ডছ থেংক ইউ